আমাৰ পূজনীয় আধ্যাত্মিক তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ এগৰাকী ব্যক্তি পদ্মশ্ৰী গোপীৰাম বৰবায়ন বুঢ়া ভকত তেখেতৰ স্বাস্থ্যজনিত কাৰণত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। তেখেতৰ সুচিকিৎসাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতি মুহূৰ্তত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক যাতে কোনো ধৰণৰ ত্ৰুটি নৰয় তাৰ কাৰণে ইতিমধ্যে তেখেতে আহ্বান জনাইছে আৰু আমি নিজেও তেখেতক সাক্ষাৎ কৰি যোৱাকালি তেখেতৰ স্বাস্থ্যৰ আমি বুজ লওঁ। বুঢ়া ভকতৰ তেখেত প্ৰায় ইতিমধ্যে 100 বৰ্ষ অতিক্ৰম কৰিছে। তেখেতৰ এই বৰ্ণাঢ্য জীৱন পৰিক্ৰমাত আমাৰ সমাজখনলৈ বহু বৰঙণি আগবঢ়াই থৈ গৈছে। উত্তৰ কমলাবাৰীৰ সত্ৰৰ এগৰাকী ভকত হিচাপে শিশু অৱস্থাৰ পৰাই তেখেতে সেই পবিত্ৰ অনুষ্ঠানটোত কৃষ্টি সংস্কৃতিৰ চৰ্চাৰে আমাৰ সমাজখনক বৰ্ণাঢ্য এক বৰঙণি আগবঢ়াইছে, যাৰ বাবে ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে। মই ভাবোঁ বুঢ়া ভকত অতি সোনকালে আৰোগ্য হৈ উঠিব আৰু তেখেতে পুনৰ তেখেতৰ স্বাভাৱিক যি নিত্য নৈমিত্তিক আধ্যাত্মিকৰ পৰা সাংস্কৃতিক ক্ষেত্ৰখনলৈ যি চৰ্চা, যি অৱদান আমাৰ সমাজখনলৈ আগবঢ়াই আহিছে, পুনৰ তেনেধৰণে তেওঁ জীপাল হৈ উঠিব মই কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।